প্ৰথমতে মই গুৰুদেৱ আৰু গুৰুমাক সেৱা জনাই এটি সাক্ষ্য দিবলৈ লৈছোঁ। সাক্ষ্যটো এইটো বজিন্দৰ সিঙৰ বিষয়। যেতিয়া আসন বন্ধ আছিলে যদিও আমি পিতাই সেৱা সৎকাৰ ৰাতিপুৱা তেওঁৰ নামতেই সেৱা লৈ পিনে প্ৰাৰ্থনা কৰিছিলোঁ, হ'লেও নামঘৰলৈ আহিবলৈ নাপাই মনত বহুত দুখ পাই বজিন্দৰ সিঙৰ প্ৰাৰ্থনাবোৰ শুনিছিলোঁ। তেওঁ যি অনলাইনৰ গুগল পে মুকলি কৰি থোৱা হৈছিল, সেই তেতিয়া মানে অৰিহণা কেতিয়াবা মন গ'লে তালৈ পঠিয়াইছিলোঁ। আৰু পঠিওৱাৰ পিছতেই যেতিয়া পঠিয়াবলৈ লাগিলোঁ, আমাৰ ঘৰত যি আমাৰ পৰিয়ালৰ মাজত হাই কাজিয়া হৈছিল, সেই হাই কাজিয়া আকৌ উভতি আহিলে ঘৰলৈ। আৰু আহোঁতে পিছত পিতাৰ কাৰণে মানে সৰু সুৰাকৈ মাহেকৰ দৰমহাই আমি এটি অৰিহণা আগবঢ়াওঁ। যেতিয়াই বজিন্দৰ সিঙৰ প্ৰাৰ্থনা শুনিবলৈ ল'লোঁ, আমাৰ তেতিয়াই সেই পিতাইলৈ মাহেকীয়া অৰিহণাটো আমাৰ নোজোৰা হৈ থাকিলে। ঘৰখনত আকৌ হাই কাজিয়া বেমাৰ আজাৰ হ'বলৈ ধৰিলে। আৰু মোৰ সন্তান তেতিয়া গৰ্ভত আছিল। পিতাইক মানে সপোনত দেখাইছিলে এসাঁজ ভাত খুৱাবলৈ আমাৰ ঘৰত। মই ভাড়াঘৰত আছিলোঁ। ভাত সাঁজ খাবলৈ মানে সপোনত লগত এজন লগত লৈ গৈছিলে। তাৰপৰা মই ভাবিছিলোঁ ইমান বেয়া ভাড়াঘৰতনো মই কেনেকৈ পিতাইৰ কাৰণে শুশ্ৰূষা কৰিব পাৰিম। সেইকাৰণে এদিন মানে তেওঁৰ গৃহলৈ মই অন্নমুঠি যোগাৰ কৰি আনিছিলোঁ। কিন্তু আনিছিলোঁ যদিও পিতাইৰ অসুস্থতাৰ বাবে সেই অন্নমুঠি ঈশ্বৰে গ্ৰহণ নকৰিলে। আৰু মানে মোৰ সন্তানটিও এনেকুৱা এটা বেমাৰ দিলে, যিটো মানে গুপ্তাংগৰ বেমাৰ। আপোনালোকে ক'লে হয়তো বুজি নাপাব, খোলাকৈ কৈ দিছোঁ। চায়েন্সৰ যুগ যেতিয়া দুটা যি মতা মানুহৰ গুটি থাকে তলত, সেই গুটি দুটা মানে দুইটা পেটৰ ভিতৰতে থাকি গ'লে। পেটৰ ভিতৰত থাকে, তললৈ নামিয়ে নাহিল। শেষত মানে কি ল'ৰাটো এনেকুৱা অৱস্থা হৈছিলে, মৃত্যুৰ মুখৰ পৰা উভতি অনা হৈছে। শেষত আমাৰ পাপ স্বীকাৰ কৰিলোঁ আৰু সেয়াই মানে এতিয়া পাপখিনি সেয়াই হৈ পাৰিছোঁ। আজিৰ পৰা যাতে ভাল হওক। মানে আপোনালোকলৈ এটাই অনুৰোধ, কোনোদিনে যেনে লোকৰ ভিডিঅ' নাচাব, ঈশ্বৰৰ প্ৰশংসা হওক। এয়াই।